মৰমৰ শিক্ষাৰ্থীসকল আজি আমি চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰৰ কথা আলোচনা কৰিম আহা চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰ তাক আমি প্ৰতিশব্দ ক'ব পাৰো টাইপস অফ কোৱাড্ৰিলেটাৰেল তাৰমানে কি বিভিন্ন ধৰণৰ আমি কোৱাড্ৰিলেটাৰেল চতুৰ্ভুজ আছে আমাৰ প্ৰথম প্ৰকাৰটো হ'ল ট্ৰেপেজিয়াম প্ৰতিশব্দ ট্ৰেপেজিয়ামে হয় স্পেলিংটো ভালদৰে মন কৰিবা হা এটা ট্ৰেপেজিয়াম কি সোৱা তোমালোকৰ এটা চতুৰ্ভুজ আমি বিভিন্ন প্ৰকাৰ চতুৰ্ভুজ কৰিম গতিকে গুটেইবোৰ একোটা চতুৰ্ভুজে হয় যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল তেনে চতুৰ্ভুজক ট্ৰেপেজিয়াম বোলে এটা কেনেকুৱা ধৰণৰ চতুৰ্ভুজ তোমাৰ এজোৰ বিপৰীত বাহু সমান্তৰালটো মনত আছে নে আমাৰ জোডাল ৰেখাৰ মাজৰ দূৰত্ব যদি সদায় সমান হয় আৰু হেতি কটাকটি নকৰে তেনেকুৱা ৰেখাবোৰক আমি কৈছিলো সমান্তৰাল ৰেখা এটা কি হয় যদি চতুৰ্ভুজ এটাৰ এজোৰ বিপৰীত বাহু সমান্তৰাল ইয়াতে তুমি মন কৰাচোন এটো এটা চিত্ৰ এ বি সি ডি ইয়াত তুমি দেখিছা এ বি আৰু সি ডি এই ৰেখাডাল যদি তুমি বহায়ো গৈ থাকা ইহঁতি কেতিয়াও কটাকটি নকৰে তাৰ মানে এ বি আৰু সি ডি হ'ল সমান্তৰাল আৰু ইহঁত বিপৰীত বাহু এই চতুৰ্ভুজটোৰ মনত আছে নহয় বিপৰীত বাহু গতিকে এ বি আৰু সি ডি ইহঁতৰ এজোৰ বিপৰীত বাহু আৰু ইহঁত সমান্তৰাল সেই কাৰণে এই চতুৰ্ভুজটোক এটা ট্ৰেপেজিয়াম বুলি কোৱা হয় গতিকে দেখিলো কি যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল তেনে চতুৰ্ভুজক ট্ৰেপেজিয়াম বোলে এটা এ বি সি ডি এটা ট্ৰেপেজিয়াম তোমালকে নামাকৰণ কৰোতে খালি একাধিক্ৰমে কৰিবা দেই এ বি সি ডি এফালৰ পৰা ঘূৰিবা ইয়াৰ কোন কিডাল সমান্তৰাল এ বি আৰু সি ডি সমান্তৰাল আৰু সমান্তৰালক লিখোতে আমি ইয়াৰ এ বি আৰু সি ডি বিপৰীত বাহু দুটা সমান্তৰাল আৰু সমান্তৰালৰ কাৰণে আমি এই চিনটো ব্যৱহাৰ কৰো দুডালকে সিধা সিধা লাইন দুডাল দি দিওঁ গতিকে এ বি পঢ়ো এ বি সমান্তৰাল সি ডি বা আমি এনেকেও ক'ব পাৰো এ বি ইজ প্যাৰেলেল টু সি ডি তাৰমানে সমান্তৰালৰ প্ৰতিশব্দ আছিল প্যাৰেলেল হ'ব গতিকে তোমালোকে ট্ৰেপেজিয়াম কাক কয় বুজি পালা নিশ্চয় এইবাৰ আমি নেক্সট আহিলো সামান্তৰিকৰ প্ৰতিশব্দ হৈছে প্যাৰেলেলোগ্ৰাম এতিয়া সামান্তৰিকটো মন কৰিবা আমি বিভিন্ন ধৰণৰ চতুৰ্ভুজৰ কথা পঢ়ি আছো গতিকে সামান্তৰিকটো এটা চতুৰ্ভুজ যাৰ দুয়োজোৰ বিপৰীত বাহু সমান্তৰাল যি চতুৰ্ভুজৰ দুয়োজোৰ বিপৰীত বাহু সমান্তৰাল তেনে চতুৰ্ভুজক সামান্তৰিক বোলে গতিকে এইটো এটা চতুৰ্ভুজ এ বি সি ডি এটা চতুৰ্ভুজ ইয়াৰ বিপৰীত বাহু হৈছে এ বিৰ বিপৰীত বাহু হৈছে সি ডি এ বি আৰু সি ডি সমান্তৰাল আকৌ বি সিৰ বিপৰীত বাহু হৈছে এ ডি আৰু বি সিও সমান্তৰাল গতিকে যদি এই চতুৰ্ভুজটোৰ যেহেতু প্ৰতিজোৰ বিপৰীত বাহু বা দুয়োজোৰ বিপৰীত বাহু সমান্তৰাল হৈছে গতিকে আমি ইয়াক এটা সামান্তৰিক বুলি কওঁ গতিকে সামান্তৰিকৰ সংজ্ঞাটো হ'ল যি চতুৰ্ভুজৰ দুয়োজোৰ বিপৰীত বাহু সমান্তৰাল তেনে চতুৰ্ভুজক সামান্তৰিক বোলে গতিকে এই চিত্ৰত মই কি লিখিছো এ বি সি ডি এটা সামান্তৰিক ইয়াৰ কি এ বি সমান্তৰাল সি ডি আৰু এ ডি সমান্তৰাল বি সি এটো সিম্বলিক্যালি মই এনেকৈ লিখো এ বি সমান্তৰাল সি ডি আৰু এ ডি সমান্তৰাল বি সি হল এবাৰ আমি নেক্সট টাইপৰ সমান্তৰিকত মানে নেক্সট টাইপৰ চতুৰ্ভুজলৈ যাওঁ নেক্সট টাইপৰ চতুৰ্ভুজটো হৈছে আমাৰ আয়তৰ কথা তোমালোকে আগতেও শুনিছিলা গতিকে আয়তটো কি যি সামান্তৰিকৰ আয়তটো তোমালোকৰ এই ডটটো ভালকে নুঠিলে দেই আয়ত বুলি লিখি লবা প্ৰতিশব্দ হ'ল ৰেক্টেংগল যি সামান্তৰিকৰ প্ৰতিটো কোণে সমকোণ অৰ্থাৎ 90 ডিগ্ৰী তেনে সামান্তৰিকক আয়ত বোলে এতিয়া ইয়াত সামান্তৰিকৰ সংজ্ঞাৰ পৰা আমি আহিছো সামান্তৰিক মানেটো এটা চতুৰ্ভুজে আছিলে তাৰ মানে আয়তটো এটা চতুৰ্ভুজ যেটো সামান্তৰিক হয় সামান্তৰিক বুলি কোৱাৰ লগে লগে আমি কি গম পালো বিপৰীত বাহু সমান্তৰাল আৰু কি হয় প্ৰতিটো কোণে 90 ডিগ্ৰী তোমালোকে সংজ্ঞাটো এনেকেও লিখিব পাৰা যি চতুৰ্ভুজৰ প্ৰতিটো বিপৰীত বাহু সমান্তৰাল আৰু প্ৰতিটো কোণে 90 বিপৰীত বাহু সমান্তৰাল আৰু প্ৰতিটো কোণে 90 ডিগ্ৰী অৰ্থাৎ সমকোণ তেনে চতুৰ্ভুজক সামান্তৰিক বুলি কয় কিন্তু দীঘলীয়াকৈ লিখাতকৈ আমি সামান্তৰিক গলে গম পায়ে গলো যে বিপৰীত বাহু সমান্তৰাল হ'ব সেইকাৰণে আয়তৰ সংজ্ঞাত আমি এনেকৈ লিখিব পাৰো যি সামান্তৰিকৰ প্ৰতিটো কোণে সমকোণ তেনে অৰ্থাৎ 90 ডিগ্ৰী তেনে সামান্তৰিকক আয়ত বোলে তো ইয়াতে আমি কি পালো এ বি সি ডি এটা আয়ত ইয়াতে তুমি কি গম পাইছা সামান্তৰিক হয় এ বি সমান্তৰাল সি ডি আৰু এ ডি সমান্তৰাল বি সি এটো লিখিলো এ বি সি ডি এটা আয়ত ইয়াত এ বি সমান্তৰাল সি ডি আৰু এ ডি সমান্তৰাল বি সি গতিকে এ বি সি ডি এটা সামান্তৰিক হল আকৌ দেখিছা ইহঁতৰ প্ৰতিটো কোণে 90 ডিগ্ৰী এংগল এ ভ্যালু 90 ডিগ্ৰী এংগল বি ভ্যালু 90 সি ভ্যালু 90 আৰু ডি ভ্যালু 90 কাৰণ 90 হোৱাৰ লগে লগে পৰস্পৰ লম্ব হ'ব গতিকে আমি ইয়াতে দেখিলো ইয়াৰ প্ৰতিটো কোণে 90 ডিগ্ৰী অৰ্থাৎ সন্নিহিত বাহু এটাৰ লগত আনটো লম্বভাৱে আছে এটো এডাল বাহু সন্নিহিত ইহঁতৰ মাজৰ 90 ডিগ্ৰী গতিকে ইহঁতি লম্বভাৱে আছে গতিকে এই চতুৰ্ভুজটো এটা আয়ত তাৰমানে চতুৰ্ভুজটোক আমি আয়ত বুলি কেতিয়া কম যেতিয়া এটা সামান্তৰিক হয় আৰু সামান্তৰিক হোৱাৰ লগতে ইয়াৰ কি হয় প্ৰতিটো কোণৰ মাপ হয় 90 ডিগ্ৰী সংখ্যাবোৰ তোমালোকে খুব ভালদৰে বুজিবলৈ চেষ্টা কৰিবা দেই নেক্সট আহিল আমাৰ ৰম্বাস প্ৰতিশব্দ ৰম্বাস যি সামান্তৰিকৰ আটাইবোৰ বাহু সমান
তাকে ৰম্বাছ বোলে এবাৰ ৰম্বাছটো আকৌ কি এটা চতুৰ্ভুজ হয় চতুৰ্ভুজটোৰ বিপৰীত বাহু সমান্তৰাল হ'লে সামান্তৰিক হ'ব ৰম্বাছটো আকৌ সামান্তৰিক হয় যাৰ প্ৰতিটো বাহু সমান হয় তাৰমানে তোমালোকে এটা কি গম পালা AB সমান্তৰাল CD AD সমান্তৰাল BC হোৱাৰ লগতে AB সমান BC সমান CD সমান DA তেতিয়াহ'লে এই চতুৰ্ভুজটো এটা সামান্তৰিক হ'ব গতিকে চিত্ৰত ABCD এটা ৰম্বাছ হ'ব চিত্ৰত ABCD এটা ৰম্বাছ ইয়াৰ AB সমান BC সমান CD সমান DA আৰু AB সমান্তৰাল CD আৰু AD সমান্তৰাল BC গতিকে ৰম্বাছটো আমি নিশ্চয় বুজি পালোঁ এবাৰ তোমালোকে সব বুজি পালে তোমালোকে মানে বিভিন্ন ধৰণৰ ছুটি প্ৰশ্নৰ উত্তৰ দিব পাৰিবা কাৰণ তোমালোককটো এবাৰ মাল্টিপল চয়েস কোৱেশ্চনো লাগিব হয়নে গতিকে আমি তাৰ পৰা উত্তৰবোৰ কৰিব পাৰিব লাগিব বা উত্তৰ দিয়া কোৱেশ্চনো লাগিব বৰ্গৰ প্ৰতিশব্দ হ'ল স্কুৱেৰ যি সামান্তৰিকৰ প্ৰতিটো কোণ সমকোণ আৰু আটাইকেইটা বাহু সমান তাক বৰ্গ বোলে গতিকে এইটো এটা সামান্তৰিক বুলি কোৱাৰ লগে লগে মই কি গম পালোঁ বিপৰীত বাহুবোৰ সমান্তৰাল হ'ব আৰু প্ৰতিটো কোণ সমকোণ কোৱাৰ লগে লগে আমি এইটো আকৌ গম পাই গৈছোঁ এইটো আয়ত হ'ব পাৰে কিন্তু আয়ত হ'লেও নহ'ব আয়তৰ বিপৰীত বাহুহে অকল সমান্তৰাল কিন্তু ইয়াতে আকৌ প্ৰতিটো বাহু সমান হ'ব লাগিব গতিকে বৰ্গ হ'ব লাগিলে কি হ'ব লাগিব সামান্তৰিক হ'ব লাগিব যাৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব আৰু আটাইকেইটা বাহু সমান হ'ব লাগিব গতিকে ইয়াতে দেখিছা ABCD এটা বৰ্গ য'ত AB সমান BC সমান CD সমান DA আৰু এংগল A সমান এংগল B সমান এংগল C সমান এংগল D হ'ল 90 ডিগ্ৰী আৰু AB সমান্তৰাল CD আৰু AD সমান্তৰাল BC তোমালোকে তাৰমানে এতিয়া এইকেইটা আমি বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজৰ কথা পঢ়িলোঁ তোমালোকে এটা কথা মন কৰাচোন তাৰমানে বৰ্গ তাৰপিছত আয়ত তাৰপিছত ৰম্বাছ এই গোটেইবোৰে সামান্তৰিক হয় কাৰণ কিয় বৰ্গৰো বিপৰীত বাহুটো সমান্তৰাল হয় আয়তৰো বিপৰীত বাহু সমান্তৰাল হয় প্ৰতিযোৰ আৰু ৰম্বাছৰো প্ৰতিযোৰ বিপৰীত বাহু সমান্তৰাল হয় গতিকে এই গোটেইকেইটা কিন্তু সামান্তৰিক হয় কিন্তু সামান্তৰিক হ'লে আকৌ ৰম্বাছ নহ'বও পাৰে সদায় কাৰণ সামান্তৰিকৰ বিপৰীত বাহুহে সমান্তৰাল ৰম্বাছৰ আকৌ সমান হ'ব লাগিব নহয় প্ৰতিটো বাহু গতিকে আমি ইটোৰ সিটোৰ লগত সম্বন্ধবোৰৰ কথা আমি অকণ মন কৰোঁ এতিয়া তোমালোকে মন কৰা সকলো সামান্তৰিকেই ট্ৰেপিজিয়াম কিন্তু সকলো ট্ৰেপিজিয়াম সামান্তৰিক নহয় এতিয়া সামান্তৰিকক কিয় ট্ৰেপিজিয়াম বুলি ক'লে তুমি মন কৰা সামান্তৰিকৰ দুয়োযোৰ বাহু সমান্তৰাল হয়নে নহয় কিন্তু ট্ৰেপিজিয়াম হ'বলৈ হ'লে এযোৰ সমান্তৰাল হ'লেই হয় গতিকে সামান্তৰিকটো ট্ৰেপিজিয়াম হ'বই কিন্তু ট্ৰেপিজিয়ামটো হ'ব জানো ট্ৰেপিজিয়ামটো নহ'ব কাৰণ ট্ৰেপিজিয়ামত এযোৰ বিপৰীত বাহুহে সমান্তৰাল গতিকে দুয়োযোৰটো নহ'বও পাৰে সেইকাৰণে সকলো সামান্তৰিকেই ট্ৰেপিজিয়াম কিন্তু সকলো ট্ৰেপিজিয়াম সামান্তৰিক নহয় এবাৰ 2 নম্বৰ মন কৰিবা সকলো আয়ত সামান্তৰিক কাৰণ আয়তৰ বিপৰীত বাহু সমান্তৰাল হয়নে কিন্তু সকলো সামান্তৰিক আয়ত নহয় কিয় নহয় কাৰণ সামান্তৰিকৰটো বিপৰীত বাহু সমান্তৰালহে হ'ব প্ৰতিটো কোণটো 90 ডিগ্ৰী নহ'বও পাৰে সামান্তৰিকতাৰ কোণবোৰ 90 ডিগ্ৰী নহ'বও পাৰে যদি 90 ডিগ্ৰী হয় তেতিয়াহে সি এটা আয়ত হ'ব নেক্সট হৈছে সকলো ৰম্বাছ সামান্তৰিক কিন্তু কাৰণ ৰম্বাছৰ বিপৰীত বাহুবোৰ সমান্তৰাল কিন্তু সকলো সামান্তৰিক ৰম্বাছ নহয় কাৰণ সামান্তৰিকবোৰৰ প্ৰতিটো বাহু যদি সমান হয় তেতিয়াহে সি এটা ৰম্বাছ হ'ব হৈছে এবাৰ আমি নেক্সট মন কৰোঁ কিছুমান সৰু সৰু কথা তোমালোকে মন কৰিবলগীয়া কথা সকলো বৰ্গই সামান্তৰিক কিয় সামান্তৰিক হয় কাৰণ বৰ্গৰ বিপৰীত বাহু সমান্তৰাল কিন্তু সামান্তৰিকবোৰ বৰ্গ হ'ব জানো নহ'বও পাৰে বৰ্গ হ'ব লাগিলে আমি প্ৰতিটো বাহু সমান হ'ব লাগিব গতিকে আকৌ কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব প্ৰতিকোণৰ মাপ গতিকে সামান্তৰিকবোৰ বৰ্গ নহয় সকলো বৰ্গই আয়ত কাৰণ বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী কিন্তু সকলো আয়ত বৰ্গ হ'ব জানো নহ'বও পাৰে গতিকে আমি এনেকুৱা ধৰণৰ মানে ৰিলেশ্যনছবোৰ আমি ভালদৰে মন কৰি পঢ়িবা দেই এতিয়া তোমালোকে চোৱা নেক্সট হৈছে সকলো বৰ্গই ৰম্বাছ কিন্তু সকলো ৰম্বাছ বৰ্গ নহয় কাৰণ কিয় কাৰণটো মই কৈ গৈছোঁ তোমালোকে মন দি শুনাই লিখা নাই কৈহে গৈছোঁ মই সকলো বৰ্গই ৰম্বাছ কাৰণ বৰ্গবোৰৰ প্ৰতিটো বাহু সমান হয় বৰ্গবোৰ সামান্তৰিক হয় গতিকে ৰম্বাছ হ'ব পাৰে কিন্তু বৰ্গ হ'ব লাগিলে কি হয় 90 ডিগ্ৰী হ'ব লাগিব গতিকে ৰম্বাছবোৰতো তোমালোকৰ প্ৰতিটো কোণ 90 নহ'বও পাৰে সেইকাৰণে প্ৰতিটো ৰম্বাছ বৰ্গ নহয় এতিয়া আমি এই চতুৰ্ভুজৰ পিছত নেক্সট কনচেপ্ট এটা আমাৰ আছে বহুভুজ আমি এতিয়া বহুভুজনো কি হয় সেইটো পঢ়োঁ বহুভুজ মানে কি ত্ৰিভুজ চতুৰ্ভুজ আদি একেলগে বহুভুজ বোলা হয় বহুভুজবোৰ ৰেখাখণ্ডৰ দ্বাৰা গঠিত বন্ধ আকৃতি বহুভুজটোত থকা বাহুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বহুভুজটোৰ নাম দিয়া হয় তাৰমানে ত্ৰিভুজ চতুৰ্ভুজ এইবোৰ ক্ষেত্ৰৰ স্পেচিয়েল নাম কিন্তু এইবোৰক আমি প্ৰত্যেকবোৰক আকৌ বহুভুজ বুলি কওঁ কাৰণ তিনডাল বাহুৰে আগুৰা ক্ষেত্ৰক কি কওঁ তিনডাল বাহুৰে আগুৰা বহুভুজটো হৈছে ত্ৰিভুজ
ত্ৰিভুজ নামটোৰ পৰাই গম পালোঁ চতুৰ্ভুজ মানে 4ডাল বাহু গতিকে 5ডাল যদি হয় তেনেকৈ পঞ্চভুজ সেইকাৰণে মই এতিয়া বাহুৰ সংখ্যাৰ লগত নামবোৰৰ কথা এটা লিখি দিছোঁ চোৱা বাহুৰ সংখ্যা 3 হ'লে ত্ৰিভুজ বাহুৰ সংখ্যা 4 হ'লে চতুৰ্ভুজ বাহুৰ সংখ্যা 5 হ'লে পঞ্চভুজ 6ডাল বাহু থকা বহুভুজটোৰ নাম হৈছে ষড়ভুজ 7ডাল বাহু থকা বহুভুজটোৰ নাম হ'ল সপ্তভুজ 8ডাল বাহু থাকিলে সেই বহুভুজটোৰ নাম হ'ল অষ্টভুজ 9ডাল থাকিলে নৱভুজ আৰু 10ডাল থাকিলে দশভুজ হ'ব তোমালোকে এইখিনি বহুত ইম্পৰ্টেণ্ট কথা সংজ্ঞাবোৰৰ সৈতে ভালদৰে মন কৰিবা দেই সংজ্ঞাবোৰ কিন্তু ভালদৰে পঢ়িবা হা থেংক ইউ